আৰু ঈদৰ দিনাখন খালী হৈ যায়। তাৰ মানে গুৱাহাটীৰ ব্যৱসায় বাণিজ্য আমাৰ থলুৱা মানুহৰ হাতত নাই। আনকি মেডিকেল কলেজৰ সন্মুখৰ দোকান কেইখনো বাংলাদেশীনীয়া, ফ্লাইঅভাৰৰ তলত বহি থকাখিনিও বাংলাদেশীনীয়া। এইবাৰ মই আমাৰ মহিলাসকলৰ সেলফ হেল্প গ্ৰুপক এই চৰকাৰী জেগাবোৰ দি দিম, যাতে আমাৰ মহিলাসকলে এই ব্যৱসায় বাণিজ্য কৰিব পাৰে, যাতে আমি মহানগৰখনক আগুৱাই লৈ যাওঁ। আৰু চিন্তা নকৰিব, বাংলাদেশী মিয়াবিলাকে মোক দেখিলে অলপ চলপ ভয়ো কৰে। ভয় নকৰা নহয়, কাৰণ 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছোঁ। যোৱা 5 বছৰত ৰাজনৈতিকভাৱে বাংলাদেশী মিয়াৰ হাত ভৰি আমি ভাঙিছোঁ। এইবাৰ ৰাজনৈতিকভাৱে বাংলাদেশী মিয়াৰ আমি মেৰুদণ্ডডালে ভাঙি দিব লাগিব, যাতে আমাৰ অসমখন সুৰক্ষিত হৈ থাকে। আমি কি কওঁ, অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা। এইটোৱে হৈছে আমাৰ মূল কথা, অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছে বহুত ষড়যন্ত্ৰ কৰিছে। যেনে তেনে ইলেকশ্যনত বিজেপি জিকিব নালাগে, মোৰ ওপৰত যিমান পাৰে গালি গালাজ কৰি থাকে। মই মনতে ভাবোঁ, বিজেপি চৰকাৰ আহিলে সকলোৰে ভাল হ'ব। যদি আমি দেৱতাসকলে যেতিয়া অমৃত বিচাৰিছিল, তেতিয়া যদি মহাদেৱে বিষ নাখালেহেঁতেন, দেৱতাসকলে অমৃত পালেহেঁতেন জানো? নাপালেহেঁতেন। গতিকে মোক যিমান গালি গালাজ কৰে কৰি থাকক, বিষখিনি মই খাই থাকিম, কিন্তু 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব। হয়নে নহয়? অসমৰ মানুহৰ কাম হ'ব লাগিব, মোক যিমান গালি পাৰে পাৰি থাকে। ছেকেণ্ড কথা, কেইটামান কথাক আমি কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰোঁ, যিমানে যি নহওক কিয়। আমাৰ চেণ্ট্ৰেল গুৱাহাটীত এগৰাকী প্ৰাৰ্থী আহিছে। মই প্ৰাৰ্থীগৰাকীৰ কথা একো নাই। কেইদিনমান পিছত মোক ল'ৰা এজনে ফেচবুক আনি দেখুৱালে যে প্ৰাৰ্থীগৰাকীৰ বোলে মাকেও গৰুৰ মাংস খায়, বাপেকেও গৰুৰ মাংস খায়। আপোনালোকে কওকচোন, আমাৰ হিন্দু সমাজৰ মানুহে গৰুৰ মাংস খাব লাগে নেকি? যদি আমি গো মাতাক আমিয়ে খাওঁ, ভাৰতীয় সভ্যতা জীয়াই থাকিব নেকি? বিহুৰ দিনা গৰু বিহু কোনে পাতে? অসমীয়াই পাতে নে নাই? আমি বিহুত গৰুক ধুৱাওঁ নে নুধুৱাওঁ? আৰু গৰুক আমি পূজা কৰোঁ নে নকৰোঁ? এতিয়া মই মুছলিম মানুহক ৰিকুৱেষ্ট কৰি আছোঁ যে গৰু খাব নালাগে, মহ খাওক, আন খাদ্য খাওক, কিন্তু গৰু খাব নালাগে। বহুত মুছলমান মানুহে মোক ঈদৰ দিনা হোৱাটছআপ দিয়ে যে মামা, এইবাৰ আমাৰ গাঁৱত গৰু কাটা নাই, মহে দিয়ে আমাৰ এইবাৰ ঈদৰ কামটো চলি গ'ল। যি সময়ত মুছলমান মানুহৰো একাংশই এই কথা বুজি পাইছে, আমি যদি হিন্দু মানুহবিলাকে গৰু খাব লাগি যাওঁ, সমাজখন থাকিব নেকি? থাকিব নেকি? এতিয়া মোক কৈছে আপুনি আৰু CM এইবোৰ কথাত কিয় লাগে? আৰে মই CM হৈছোঁ এইটো কাৰণে যাতে ভাৰতৰ সংস্কৃতি জীয়াই থাকে, নহ'লে মোৰ CM হোৱা কি দৰকাৰ আছে? আজি যদি আমাৰ দিনত ভাৰতৰ সভ্যতা সংস্কৃতি আমি জীয়াই ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে মই CM হৈ কি লাভ হ'ব? ইংলেণ্ডৰ দৰে হ'ব, ৰাস্তা হ'ব, ল'ৰা ছোৱালীয়ে বাপেক মাকক নাচাব। ইংলেণ্ডৰ দৰে হ'ব, ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ হ'ব, কিন্তু দেউতাক মাকৰ যেতিয়া মৃত্যু হ'ব, দেউতাক মাকৰ সংস্কাৰতো ল'ৰা ছোৱালীয়ে টাই মাৰি যাব। এনেকুৱা সমাজ আমাক লাগিব নেকি? আমাক এনেকুৱা সমাজ লাগিব নেকি? সেইকাৰণে ৰাইজ, চিধা কথাক চিধা ক'ব লাগে, বেকা কথা কৈ লাভ নাই। চিধা কথা, গৰুৰ মাংস খোৱা কেণ্ডিডেটক আমি ভোট নিদিওঁ, 100% আমি ভোট নিদিওঁ। কোনোবাই দিব নেকি? আপুনি কোনোবাই দিয়া আছে নেকি? 100% আমি নিদিওঁ, কাৰণ আমি অসমখনক ৰক্ষা কৰিব লাগিব। শ্ৰদ্ধা ৰাইজ, এইবাৰ ষড়যন্ত্ৰও বহুত হৈছে। আজি আপোনালোকে চাওক, প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ পৰা বিজেপি আহিছে, কিবা ল'বতো অহা নাই। তেওঁতো MP আছিলেই,
তেওঁ থাকা MP চিট এটা এৰি MPতকৈ MLA সৰু হয়নে নহয়? হয়নে নহয়? তথাপিতো তেওঁ MLA হ'ব আহিছে, কাৰণ কংগ্ৰেছত থকাৰ এতিয়া পৰিৱেশ নাই। কোনোবা এজন মানুহে যদি চেক্ৰিফাইচ কৰি আমাৰ বিজেপি দলত আহে, বিজেপিয়ে তেওঁক চাব লাগিব নে নালাগিব? আমি ভোট দি জিকাব লাগিব নে নালাগিব? আমি সকলোৱে প্ৰদ্যুৎ বৰদলৈক ভোট দি জিকাব লাগিব। মোৰ আপোনালোকৰ প্ৰতি এইটো ব্যক্তিগত অনুৰোধ, প্ৰদ্যুৎ বৰদলৈক আমি 50,000 ভোটত জিকাব লাগিব। জিকাম নে নিজিকাম? আমি ডিপ্লুৰঞ্জন শৰ্মাক 50,000 ভোটত জিকাম নে নিজিকাম? বিজয় গুপ্তাক আমি জিকাম নে নিজিকাম? পাক্কা জিকাম। আপোনালোকক বাকী মই যিমানখিনি কথা ক'লো আপোনালোকে মনত ৰাখিব। ইলেকশ্যনৰ পিছতে ৰাস্তা, মাটিৰ পট্টা, অৰুণোদয়, মহিলাৰ বাবে আঁচনি, এই গোটেইখিনি আপোনালোকৰ কাৰণে মই কৰি দিম। 7:30 হ'ল, আপোনালোকো ঘৰত যাব লাগিব আৰু কোনোবা পাহাৰৰ ওপৰতো উঠিব লাগিব। সেইকাৰণে মই কোন পাহাৰত উঠিব লাগিব? মই ঠিক ধৰিছোঁ, বহুত মাকসকল পাহাৰতো উঠিব লাগিব। গতিকে বহুত আমি দীঘলীয়াকৈ নকৰোঁ, মাত্ৰ এটা কথা আমি সকলোৱে আজি সংকল্প ল'ম, দিছপুৰত প্ৰদ্যুৎ বৰদলৈক আমি জিকামেই। ডাঙৰ কৰি ক'ব লাগিব, জিকামেই। ডিপ্লুৰঞ্জন শৰ্মাক আমি জিকামেই। বিজয় গুপ্তাক আমি জিকামেই। অসমত আমি মোদীৰ চৰকাৰ আনিমেই। মামাৰ চৰকাৰ আনিম নে নাই? মামাৰ চৰকাৰ আনিম নে নাই? বঢ়িয়া। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, প্ৰদ্যুৎ বৰদলৈ, ডিপ্লুৰঞ্জন শৰ্মা, বিজয় গুপ্তা, বন্দে বন্দে, জয় আই অসম, জয় আই অসম, জয় আই অসম। এতিয়া আকৌ এবাৰ মোদী চৰকাৰ, চবেই নাচিব লাগিব।